হয় সদায় যেন সবকে এটা মানে শক্তি দিয়ে যেটো শক্তিৰ দ্বাৰা আমি ভাল ভাল চিন্তা কৰিব পাৰোঁ বেয়া চিন্তাবোৰ আমি কন্ট্ৰোল কৰিব পাৰোঁ নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু আমাৰ মনৰ পৰা বেয়া ভাৱ নাইকিয়া যাতে কৰি দিয়ে আমাৰ সকলৰ মাজত মিলা প্ৰীতি প্ৰেম ভাৱ হেতু যাতে জগাই তোলে হেতু মই মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰোঁ পূজাৰ মোৰ ব্যক্তিগত কাৰ্যসূচী হেতুৱে পূজা অলৰেডি আমাৰ অসমৰ সকলো ৰাইজে বিভিন্ন স্থানত আপোনাৰ পূজা তুলি সদায় ফালে পূজা কৰে আৰু সেইবোৰতে গৈ ফালে ৰাইজৰ লগত দৰ্শন কৰিম মোৰ ব্যক্তিগত কোনো তেনেকুৱা ধৰণৰ বিশেষ প্ৰগ্ৰাম নাই তাৰ পিছত মোৰ সমষ্টিৰ ৰাইজ আছে সমষ্টিৰ লগত আছো তো সমষ্টিৰ ৰাইজে আমাৰ বহুত ঠাইত মানে পূজা পালন কৰে এইবোৰ পূজাত মই ৰাইজৰ লগত গৈ তাত পূজা অৰ্চনাত অকণমান মানে আগভাগ লম গতিকে পূজা মই ৰাইজৰ লগতে খটুৱাম তাৰ বাদে মোৰ ব্যক্তিগত একো কাৰ্যসূচী নাই নাই এটাতো এতিয়া মূল্য বৃদ্ধি মানে হোৱাবিলাকতো প্ৰায় আপোনাৰ সময়ৰ লগত সম্পৰ্ক আছে কেতিয়া কিহৰ কাৰণে মূল্য বৃদ্ধি হয় সেইবিলাকৰ কিছুমান ৰিজন থাকে তো সেইবিলাক আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ দ্বিতীয় কথাটো হ'ল কি মূল্য বৃদ্ধিৰ মাজতে আমি জীয়াই থাকিব লাগে তেতিয়াহ'লে আমিও নিজৰ ইনকাম চ'ৰ্চটো কেনেকৈ বঢ়াব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰিব লাগে গতিকে মূল্য বৃদ্ধি অকল আমাৰ তাত নহয় পৃথিৱীত বিভিন্ন দেশতো আজি মানে সেই সমস্যাটো মানে সবতে আমাৰ আপোনাৰ উৎপত্তি হৈছে তো আমিও একে পৃথিৱীখনতে আছে যিহেতু এই সমস্যাৰ লগত মানে আমাৰো এটা সম্পৰ্ক আছে গতিকে মূল্যবৃদ্ধি মই ভাবোঁ আমি যিমানেই যি নকওক আজিৰ পৰা 100 বছৰ যিটো মূল্য আছিলে আজিৰ দিনটোত এই মূল্যটো বাঢ়ি বাঢ়ি এই অৱস্থাত আহিছে গতিকে অহাকালিৰ মূল্যটো তেনেকুৱা ধৰণৰে যাব কিন্তু ইয়াৰ লগত মোকাবিলা কৰাৰ কাৰণে আমি সবে প্ৰস্তুত হ'ব লাগে সেইটোহে আমাৰ ডাঙৰ কথা গতিকে আমি যদি কোনেও উৎপাদনত গুৰুত্ব নিদিওঁ আমি যদি কোনেও কাম নকৰোঁ আমি যদি সব ঘূৰি ফুৰি থাকোঁ আমি যদি সদায় আন্দোলন ধৰ্ণাৰ দিন কটাই থাকোঁ তেতিয়াতো ডেফিনেটলি আমাৰ উৎপাদিত যিটো শক্তি এইটো হ্ৰাস পাব আৰু আমাৰ যিবোৰ মানে চাহিদা সেইটো ডিমাণ্ড এইটো বাঢ়ি যাব আৰু ডিমাণ্ড ফুলফিল কৰিব নোৱাৰাৰ কাৰণে দামবিলাক বাঢ়ি গৈ থাকিব কিন্তু তাৰ মাজতে চৰকাৰে চেষ্টা কৰিছে অতি আৱশ্যকীয় যিবোৰ বস্তু যিটো দৈনন্দিন জীৱনত আমাৰ মানুহক লাগে সেইবোৰ যাহাতে আমি এডজাষ্ট কৰিব পাৰোঁ কম মূল্যতে দিব পাৰোঁ আৰু বাকি যিবোৰ মানে দৈনন্দিন জীৱনত সাধাৰণ ৰাইজক নালাগে গতিকে সেইবিলাক মানে ওপৰত মানে কিছু হ'লেও অকণমান মানে এইটো এডজাষ্ট কৰিবৰ কাৰণে মূল্য বৃদ্ধিটো মানে হ'ব গতিকে সেইটো মই ভাবোঁ মোৰ ব্যক্তিগত তৰফৰ পৰা যে আমি সেইটো কোনেও একো কৰিব নোৱাৰোঁ কিন্তু আমি ইয়াৰ লগত মোকাবিলা কৰিবৰ কাৰণে এতিয়া প্ৰস্তুত হ'ব লাগে না সেইটোতো দুৰ্ভাগ্যজনক কথা ইয়াতো এটা নাও দুৰ্ঘটনা ঘটিত হোৱাৰ পিছত বহুত মানুহৰ তাত হয়তো কোনোবা ইঞ্জুৰি হৈছে বা বিভিন্ন ধৰণৰ কষ্ট হ'বলগীয়া হৈছে এইটো দুখজনক কথা কিন্তু কথাটো হ'ল কি তেনেকুৱা ধৰণৰ এক্সিডেণ্ট কেতিয়াবা হয় আৰু সেই এক্সিডেণ্ট কেতিয়া কেনেকুৱা হ'ব আমি কোনেও ক'ব নোৱাৰোঁ গতিকে সেইটো এটা দুৰ্ভাগ্যজনক আৰু সেইটো কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ যে মানে আপোনাৰ তেনেকুৱা ধৰণৰ ইনচিডেণ্টৰ মাজতো ঈশ্বৰে যে মানে যেনেকুৱা ধৰণৰ মানুহৰ ক্ষতি হ'ব লাগিছিলে তাৰ যাত্ৰীৰ ক্ষতি হ'ব লাগিছিলে ইমানখিনি হ'বলৈ নিদিলে তাৰ কাৰণে ধন্যবাদ ঈশ্বৰ